শ্যামৰাই শংকৰদেৱ নামঘৰৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি। নলবাৰীৰ নিকটৱৰ্তী সন্ধ্যা অঞ্চলৰ সস্তা চুবুৰী শ্যামৰাই শংকৰদেৱ নামঘৰৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অতি উলহ মালহেৰে উদযাপন কৰা হয়। অগণন ভক্তৰ সমাৱেশৰে অনুষ্ঠিত এই বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ৰাতিপুৱা 7 বজাত পৰিৱেশন নিকাকৰণৰ লগত বন্তি প্ৰজ্বলন অনুষ্ঠানেৰে শুভাৰম্ভ কৰা হয়। বন্তি প্ৰজ্বলন কৰে নলবাৰীৰ যুৱ সমাজকৰ্মী তথা বিদ্যুৎ বিভাগৰ কৰ্মচাৰী শৈলেন বৈশ্যসাধুৱে। ইয়াৰ পিছত ক্ৰমাগতভাৱে বৃক্ষৰোপণ, সমূহীয়া বন্তি প্ৰজ্বলন, নাম প্ৰসংগ, দুপৰীয়া মহাপ্ৰসাদ গ্ৰহণ লগতে বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা। আবেলি ৰামকৃষ্ণ মহিলা থিয় নাম দলৰ দ্বাৰা থিয় নাম পৰিৱেশন। সন্ধিয়া অসমৰ স্বনামধন্য নাগাৰা নামৰ দৰং চিপাঝাৰৰ পাঠিকা বিনীতা কলিতা নাথৰ দল আৰু শুৱালকুছিৰ পাঠিকা ভূপালী কলিতা দলৰ নাগাৰা নামৰ পৰিৱেশন কৰা হয়। মহিলাৰ নাগাৰা নাম অনুষ্ঠানৰ শুভ উদ্বোধন কৰে ৰাজ্যিক কৃষক মৰ্চাৰ উপসভাপতি ধনেশ্বৰ ডেকাই। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন ক্ষেত্ৰত আদৰ্শ স্থানীয় ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইত্যাদি এটু জেডৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। মই উৎপল পাঠক, মই বৰ্তমান আছোঁ সন্ধাত আৰু মই বৰ্তমান আছোঁ সন্ধাৰ এয়া সস্তা চুবুৰী শ্যামৰাই শংকৰদেৱ নামঘৰত। আজি শংকৰদেৱ নামঘৰত ইয়াতে অনুষ্ঠিত হৈছে তেখেতসকলৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। এইখিনিতে মই মোৰ সতীৰ্থ সাংবাদিক তেখেতক মই অনুৰোধ কৰিছোঁ যাতে তেখেতে কোনো দুগৰাকী বিশিষ্ট পাঠিকাৰ নাম চলি আছে সেই নাম তেখেতসকলক নাম আপোনালোকক দেখুৱাবলৈ মই তেখেতক অনুৰোধ জনাইছোঁ। এয়া নাম প্ৰসংগ ইয়াতে এতিয়া নাম প্ৰসংগ আৰম্ভ হৈছে।
উপ উদ্যোগ হিচাপে মোৰ নিচিনা এজন সাধাৰণ মানুহক বা ব্যক্তিক এই গাঁৱৰ বা এই চুবুৰীৰ সন্মানীয় জ্যেষ্ঠ আই মাতৃসকল বা বাপ ভণ্ডসকলে মোক যে দায়িত্ব অৰ্পণ কৰিছে তাৰ বাবে মই উদযাপন সমিতিৰ বিষয়ববীয়া মূল সমিতিৰ সন্মানীয় বিষয়ববীয়াসকলক মই আন্তৰিকতাৰে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সঁচাকৈ আপোনালোকৰ এই গাঁৱৰ লগত এই চুবুৰীৰ লগত মোৰ এটা নিবিড় সম্পৰ্ক আছে, কাৰণ মোৰ ঘৰ আপোনালোকে ক'ত জানে, এই গাঁৱৰে মোৰ সম্পৰ্কটো এনেকুৱা ধৰণৰ গাঁৱৰ লগত যে মোৰ গাঁৱৰ বাইদেউ আপোনালোকৰ গাঁৱত বিয়া হৈছে। সেই সূত্ৰে প্ৰায় 1990 চন মানৰ পৰা মই আপোনালোকৰ গাঁৱৰ লগত যোগসূত্ৰ আছে, মই আহোঁ। আৰু তাতোকৈ যোৱা বছৰ যেতিয়া আপোনালোকৰ ইয়াত বানপানী হৈছিলে, নিশ্চয় আপোনালোকে জানে কিমান বানপানী হৈছিলে, যে একো ঘৰ মানুহৰ চোতালত এককাল পানী, তাতকৈ বেছি পানী। সেই পানীৰ মাজত মই প্ৰত্যেক ঘৰ মানুহৰ ঘৰত মই খবৰ লৈছিলোঁ। মোৰ লগত মোৰ বন্ধু আমাৰ বসন্ত কলিতা ডাঙৰীয়া আছে, যে আপোনালোক কোনোবা হয়তো ঘৰত নাই, কিন্তু তলা মৰা আছে ঘৰত। মই কিন্তু প্ৰত্যেকৰে চোতালত সেই পানী খচি মই খবৰ লৈছিলোঁ। যা নহওক, আজি এই পবিত্ৰ অনুষ্ঠানত আপোনালোকে মোক মাতি আনি যে অসমীয়া কলা কৃষ্টিৰ অন্যতম বাহক অসমীয়া মানুহ যেতিয়ালৈকে জীয়াই থাকিব, এনেকুৱা ধৰণৰ কলা কৃষ্টিৰ লগত আমি প্ৰত্যেকে জড়িত হ'ব লাগিব। আৰু এনেকুৱা ধৰণৰ কলা কৃষ্টি সংস্কৃতিবিলাক আৰু প্ৰত্যেকজন অসমীয়াই হৃদয়ংগম কৰি উপলব্ধি কৰি আমি এই ব্যৱস্থাটোক আগবঢ়াই নিব লাগিব। তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা ৰাখি এই চুবুৰীৰ সন্মানীয় বিষয়ববীয়াসকলে, জ্যেষ্ঠসকলে, আই মাতৃসকলে চেমৰাই সত্ৰৰ এই পবিত্ৰ নামঘৰৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এনেকুৱা ধৰণৰ মহান যি আপোনালোকে কাৰ্যসূচী হাতত ৰাখিছে, তাৰ বাবে মই আপোনালোকৰ ওচৰত বা ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ যে এনেকুৱা ধৰণৰ কাৰ্যসূচী আপোনালোকে ভৱিষ্যতেও ৰাখিব। জয়গুৰু শংকৰ, আজি আমাৰ সন্ধ্যা সংস্থাৰ চুবুৰীৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ আমাৰ এদিনীয়া কাৰ্যসূচীৰে আমি দিনজোৰা কাৰ্যসূচীৰে আমি আৰম্ভ কৰি গৈ আছোঁ। ফাৰ্ষ্টতে আমি নাম প্ৰসংগ কৰিলোঁ, তাৰপিছত আমি যোগাৰ গালোঁ, তাৰপিছত আমি মহাপ্ৰসাদ বিতৰণ কৰিলোঁ, তাৰপিছত আমি খেল ধেমালিৰ জৰিয়তে আমি সকলোৱে আমি মানে কি আনন্দ কৰিলোঁ, ফূৰ্তি কৰিলোঁ। তাৰপিছত আমি মহিলা নামৰ 6 নাম এটি দল মাতিছিলোঁ, তেখেতসকলতে আমি নাম উপভোগ কৰিলোঁ। আৰু এতিয়া আমাৰ শেষৰ কাৰ্যসূচী নাগাৰা নাম দলৰ 2টি দলক আমি আমন্ত্ৰণ কৰিছোঁ, যি 2টি দলে আমাৰ নাম পৰিৱেশন কৰি আছে, আৰু আমি বহুত নথৈ আনন্দিত হৈছোঁ। নমস্কাৰ। চেমৰাই নামঘৰৰ আজি বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে দিনজীয়া কাৰ্যসূচী প্ৰথমে আমি ৰাতিপুৱা প্ৰসংগৰে আৰম্ভ কৰিছিলোঁ, আৰু বিভিন্ন কাৰ্যসূচীৰে এই অনুষ্ঠানটো আমি নিয়াৰিকৈ চলাই নিছোঁ। আৰু এতিয়া আমাৰ নাগাৰা নাম অন্তিম কাৰ্যসূচী, গতিকে আমি এইখিনি এদিনীয়া কাৰ্যসূচী চব ৰাইজৰ সহযোগত এই অনুষ্ঠানটো চলাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।